নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি 2024 বৰ্ষত যিমানখিনি কাট অফ গৈছিল 2025 বৰ্ষত 2024 বৰ্ষৰ যিখিনি কাট অফ গৈছিল তাৰ পৰাই যে আমি এটা অনুমান কৰিব পাৰিম যে 2025 বৰ্ষত কিমানখিনি কাট অফ যাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ আৰু ইনষ্টিটিউট ৱাইজ। ঠিক আছে, আৰু তোমালোকক মই এইটো আৰু তোমালোকে এটা কথা মনত ৰাখিবা, যিটো নেকি আমাৰ ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3 হয়তো ৰাউণ্ড 4ত লাগিও ওলাব পাৰে। যিমানখিনি পাইছোঁ ৰাউণ্ড 4ত লাগি ওলোৱা নাই বাৰু, যিমানখিনি পাইছোঁ মই গোটেইখিনি ৰাউণ্ড 3 লাগি ওলাইছে। আৰু মই যিটো আজি দেখাব বিচাৰিছোঁ তোমালোকক ৰাউণ্ড 3 আৰু প্ৰথম ভিডিঅ'ত মই ৰাউণ্ড 1ৰ দিছিলোঁ, এতিয়া ৰাউণ্ড 3 আৰু ৰাউণ্ড 2 নেক্সট ভিডিঅ'ত তোমালোকে পাই যাবা। ঠিক আছে, মই তোমালোকক কৈছোঁ ৰাউণ্ড 2 কিয় হয়, প্ৰচেছটো কেনেকুৱা ধৰণৰ। ৰাউণ্ড 2 হ'ল এনেকুৱা যে কিছুমান কেণ্ডিডেটে ধৰ আমাৰ এক্সামটো দিছিলে বা তেওঁলোকৰ পৰীক্ষা ভাল হ'ল, তেওঁলোকৰ ৰিজাল্টটো ভাল হৈছে, তেওঁলোকৰ যেতিয়া কাউন্সেলিং হ'ব, কাউন্সেলিং কৰাৰ সময়ত তেওঁলোক এডমিশ্যন নগৈ বা এডমিশ্যন নকৰে, তেওঁলোকে গৈ ফালে নকৰে বা বিভিন্ন কাৰণত বহুতে নকৰে বা কিছুমানে ইচ্ছা নকৰে বা কিছুমানে BA-টো এণ্ট্ৰেঞ্চটো দি থৈ দিয়ে, BA-টোত পাই যায় বা তেনেকৈ DL-Edটো মানে নাযায় আৰু তেনেকৈ কৰি ফালে বহুখিনি কেণ্ডিডেট মানে খালী হৈ থাকে, কেণ্ডিডেটৰ পষ্টটো খালী হৈ থাকে, ছিটটো আৰু খালী হৈ থকাৰ ফলত নেক্সট ৰাউণ্ডটো ওলাবলৈ বাধ্য হৈ যায়। আৰু নেক্সট ৰাউণ্ডতো তেনেকৈ যদি অকণমান বা বহুখিনি ছিট খালী থাকে তেনেহ'লে থাৰ্ড ৰাউণ্ড হয়। আৰু থাৰ্ড ৰাউণ্ডৰ পিছত মই আজিলৈকে ইমান দেখা নাই, হ'ব পাৰে কেতিয়া যেতিয়া কেণ্ডিডেট বা ছিট খালী থাকিব। ঠিক আছে, এতিয়া মই তোমালোকক ইয়াৰ পৰা এক্সপেক্ট এটা কৰিব পাৰিম যে 2025 বৰ্ষত ৰাউণ্ড কেইখন বা কেইটা ৰাউণ্ড হ'ব আৰু কিমানখিনি প্ৰতিটো ৰাউণ্ডত কিমানখিনি কাট অফ যাব তাৰ পৰা আমি এক্সপেক্ট কৰিব পাৰিম। 2024 বৰ্ষত যিমানখিনি হৈছিল তাৰ পৰা আমি 25 বৰ্ষতো অলপ মিলাব পাৰিম। ঠিক আছে, আৰু বহুতে কৈ আছে মোক যে কাট অফবোৰ এনেকুৱা নাযায়, যাব, তোমালোকে যিসকলে আগতে দি পাইছে তেওঁলোকে গম পাব। আৰু কিছুমানে যদি এতিয়া ধৰা তোমালোকে যদি ক'ৰবাত এনচাৰ ছিটটো চাই পেলাই যদি ক'ৰবাত পাইছা নিজৰ নাম্বাৰটো টোটেল হিচাপ কৰি পেলাই 30 বা 35, 40 এনেকৈ পাইছা, তোমালোকৰ মনটো বেয়া নকৰিবা। তোমালোকে ৰাউণ্ড যদি ফাৰ্ষ্ট ৰাউণ্ডত নাপালেও ছেকেণ্ড ৰাউণ্ডত তোমালোকে আৰামছে পাই যাবা। ঠিক আছে, এতিয়া মই তোমালোকক ডিষ্ট্ৰিক্ট ৱাইজ কৈ যাই আছোঁ, তোমালোকে মনত ৰাখিবা হা। মই প্ৰথম বহুতে মোক বৰপেটাটো দিয়াৰ কাৰণে বেয়া পাইছে, মই তোমালোকৰ বেলেগ এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি ল'ম বাৰু। মই বেলেগ এখন ডিষ্ট্ৰিক্ট, বৰপেটাটো এইকাৰণে দিয়া হয় মানে ফাৰ্ষ্ট লিষ্টত পৰে নাম্বাৰ আমি বৰপেটাটো দিবলগীয়া হয়। ঠিক আছে, আৰু বৰপেটাটো বহুখিনি ইনষ্টিটিউট আছে, তোমালোকে গম পাবা। আৰু মই গোৱালপাৰাটো চাইছোঁ হা, গোৱালপাৰাটো মই তোমালোকক কৈছোঁ থাৰ্ড ৰাউণ্ডত কি হৈছে, প্ৰথম কলেজখন আৰু ডাইট গোৱালপাৰা দুধনৈৰ ইয়াত আনৰিজাৰ্ভৰ ছায়েন্স কেটেগৰী দেই 44.25 আৰু 47.75, ইয়াত HTH আৰু OBC চোৱা তোমালোকে, মাত্ৰ ইয়াত আনৰিজাৰ্ভৰহে বহুখিনি কাট অফ গৈছে, কিন্তু ইয়াত STটো চাব, OBCটো চাবা, OBC বা MOBC চাব গ'লে 23.25, কিমানখিনি কম গৈছে। তোমালোকে ইয়াৰ পৰা এক্সপেক্ট এটা কৰিব পাৰিবা। তোমালোকৰ যদি কাৰোবাৰ নাম্বাৰ কিছুমান এতিয়া যেতিয়া তোমালোকে কাউণ্ট কৰিছা, এতিয়া যদি তোমালোকে 30, 45 বা 40, 39 এনেকুৱা পাইছা, তেতিয়াহ'লেও তোমালোকে মনটো বেয়া নকৰিবা, তোমালোকৰ নামটো অহা বহুখিনি সম্ভাৱনা বা চান্স আছে। ঠিক আছে, এতিয়া মই তোমালোকক লাইভ দেখাই দিছোঁ যে 2024 বৰ্ষত এইটো থাৰ্ড ৰাউণ্ডৰ কথা কৈছোঁ, থাৰ্ড ৰাউণ্ডত OBC বা MOBC 23 গৈছে। এইবাৰ হয়তো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিসকলে চাই আছে তেওঁলোকৰ বাবে ভাল খবৰ হ'ব পাৰে, এইটো 2025 বৰ্ষত হয়তো 20 যাব পাৰে, নতুবা 25 গ'ল, তেতিয়াওতো কোনো কথা নাই তোমাৰ যদি 30 হৈ আছে। ঠিক আছে, নেক্সট ছায়েন্সৰে STPৰ কথা কৈছোঁ, STPটো অকণমান বেছি গৈছে, কাৰণ তোমালোকে জানাই গোৱালপাৰা ডিষ্ট্ৰিক্টত কিমানখিনি ST মানুহ আছে। ঠিক আছে, আৰু নেক্সট EWS 31। ঠিক আছে, এতিয়া আমি আনৰিজাৰ্ভত গ'লেও যিমানখিনি কাট অফ গৈছে ইয়াত মানে যিখিনি আমি এক্সপেক্ট কৰিব পাৰিম কেটেগৰী ৱাইজত অলপ কম গৈছে আনৰিজাৰ্ভতকৈও। ঠিক আছে, আৰু নেক্সট হ'ল আৰ্টছৰ বা আদাৰ্ছ বুলি ক'লে কমাৰ্চ পৰে দেই, আৰ্টছ বা কমাৰ্চৰ ইয়াত এজনো নাই। ঠিক আছে, 0 হৈ আছিল। এতিয়া নেক্সট এখন ডিষ্ট্ৰিক্ট ল'বলৈ গৈ আছোঁ। ঠিক আছে, নেক্সট এখন মই ডিষ্ট্ৰিক্ট তোমালোকক দেখাই দিম। নেক্সট ডিষ্ট্ৰিক্ট হৈছে গোলাঘাট। ঠিক আছে, গোলাঘাটৰ পৰা যিসকলে আছে মোক কমেণ্ট কৰি জনাই দিবা, আৰু গোৱালপাৰাৰ পৰাও যিসকলে চাইছা কমেণ্টটো জনাই দিবা, তোমালোকেও এক্সপেক্ট কৰিব পাৰিবা। ইয়াত মেইন কথাটো থাৰ্ড মেৰিট লিষ্টত
মেৰিট লিষ্টে বুলি কৈছোঁ মই ৰাউণ্ড বা থাৰ্ড ৰাউণ্ডত যিটো কাট অফ আহিছিলে সেইখিনি কাট অফ এতিয়া ছায়েন্সততো একেবাৰে নাইয়ে এতিয়া 0 ছায়েন্সত একেবাৰে 0 হৈ আছে ঠিক আছে ছায়েন্সত একেবাৰে 0 হৈ আছে হা ছায়েন্সত 0 আৰু আনৰিজাৰ্ভ আৰ্টছৰ মাত্ৰ 41 বাকিখিনি 0 ঠিক আছে তাৰ মানে 0 হোৱাৰ অৰ্থটো কি সিট খালি আছিল যদিও ইয়াত কি হ'ল ক্যান্ডিডেট বা নগল থাৰ্ড ৰাউণ্ডত মানে তেওঁলোকে নগলে সেকেন্ড ৰাউণ্ডৰ পৰা বাদ দিছে তেনেকুৱা আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা 0 মানে কি সিট ভৰ্তি হৈছে হা তেনেকুৱা এটা মিনিং বুজায় তোমালোকক মই নেক্সট পাৰ্টত কৈ দিম কি কাৰণত হয় এনেকুৱা নেক্সট হাইলাকান্দি হা হাইলাকান্দিটো কৈছোঁ তোমালোকক হাইলাকান্দিত এনেকুৱা ইয়াতো সায়েন্স পাৰ্টটোত এসসি হে গৈছে মাত্ৰ 46 বাকিনি সিট ফুল বুলি ক'লেও ভুল নাই ইয়াত সিটটো ফুল হা এতে সিটটো ফুল হ'ল ফুল বাৰু এতে সিট ফুল নেক্সট হ'ল আৰ্টছ পাৰ্টৰ ইউআৰ 43.75 পিছত ওবিসি বা এমওবিসি 29 এসটি এইচৰ তোমালোকে ইয়াত চোৱা আটাইতকৈ চাবলৈ কথাটো হৈছে এসটি এইচৰ হিলছ সকলে কিমান 17 মাত্ৰ 17 আৰু 22 ঠিক আছে এটা নেক্সট এসসি 41 এসসি অলপ অকমান বেছি গৈছে দেই আৰু এসটিপি টো 0 ইয়াত 0 হৈ আছে আৰু পিডব্লিউডি 0 ইডব্লিউএছ টো 41 ঠিক আছে কাৰ্বিবটো 0 আৰু এতিয়া মই নেক্সট এখন ডিস্ট্ৰিক্টত তোমালোকক দেখাই যাম তোমালোকে চাই যাবা হা প্ৰতিটো কথাই চাই যাবা মন কৰিব লগা কথা বহুখিনি মানে যিসকলে ভয় কৰি আছে বা মোৰ কম নাম্বাৰ আহিছে বা মই নাপামেই নেকি সিট নে মই গভৰ্ণমেণ্টত পাবলৈ হলে কিমান সিট বা কিমানখিনি নাম্বাৰ পাব লাগিব বা কিমান কাট অফ হ'ব বা মই প্ৰাইভেটত পাবলৈ হলে কি কৰিব লাগিব তেনেকুৱা সকলো ডাউট ইয়াত মই ক্লিয়াৰ কৰি দিম ঠিক আছে আৰু প্ৰাইভেটত কেনেকুৱা হয় মই সকলো ডাউট এই ভিডিঅ'তে মই ক্লিয়াৰ কৰি দিম এতিয়া মই যিবোৰত সিট ফুল আছে মই এইবিলাক তোমালোকক নকওঁ বাৰু য'ত নেকি সিট খালি আছে তাত কম এতিয়া কামৰূপ চাহা কামৰূপত কি হ'ল ইউআৰ কামৰূপ মই গোটেইখিনি ইনষ্টিটিউট কৈ নিদিওঁ বাৰু ইউআৰ সায়েন্স পাৰ্টৰ 66 কামৰূপত ওবিসি বা এমওবিসি অকণ বেছি গৈছে কামৰূপত তোমালোকে গমেই পোৱা কি আছে কি নাই হয়নে নহয় কি আছে কি নাই গমেই পোৱা এসটিএইচৰ 0 তাৰপিছত এসটিপি 33 বা 33 বা 34 এনেকুৱা আশে-পাশে আৰু পিডব্লিউডি এসসি 0 হা পিডব্লিউডি 0 এসসি টো 38 46 নেক্সট কাৰ্বিবটো একেবাৰে 0 হৈ আছে ইয়াত হা তাৰপিছত ইউআৰ মই তোমালোকক এইখিনি কথা কোৱাৰ কাৰণটো হ'ল মই শেষলৈকে তোমালোকে ভিডিঅ'টো চাব গম পাব মই কি কৈ আছোঁ মেইন কথাটো এটা মেজৰ কথা এটা কৈ আছোঁ তোমালোকক সেই কথাটোৱে গম পাব ইয়াৰ পৰা বহুখিনি তোমালোকে লাভ কৰিব পাৰিবা নিজৰ যিখিনি নেকি তোমালোকে কম নাম্বাৰ পোৱাৰ কাৰণে বহুখিনি মন বেয়া কৰি আছিলা বা যিসকলৰ নাপামেই নেকি 2025 বৰ্ষত ডিএলএড পঢ়িবৰ কাৰণে আৰু এজন মহাপুৰুষে মানে কমেণ্ট কৰিছে যিসকলে নেকি ডিএলএড কোৰ্সটো কৰিব তেওঁলোক এনেই যাব বুলি কৈ আছে মানে মই আনি দিয়া নাই বাৰু স্ক্ৰিনশ্বট মাৰি পেলাই আনা নাই তেওঁ বহুখিনি লাজ পাব কিন্তু সেই কথাটো ক'লে মানে যিখিনি তেওঁৰটো ইচ্ছা নাই যিখিনি নেকি ইচ্ছা বা আগ্ৰহ কৰিছে তেওঁলোককো ডিমোটিভেট কৰিব বিচাৰিছে সেইসকল মানসিক ঠিক আছে মই আৰু বাকিখিনি ক'ব দৰকাৰ নাই যদি নিজৰ ভিডিঅ'টো চাব ইচ্ছা নাই নাচাবা বাছ বা নিজৰ ডিএলএড যদি কৰিব ইচ্ছা নকৰিবা আনক কোনো ক'ব নালাগে আৰু যদিহে চৰকাৰৰ ফালৰ পৰা যদি বন্ধ কৰিলে হয় তেনেহ'লে এনেই ছাত্ৰৰ পৰা পইচাৰ পাতি কিয় খৰচ কৰে হয়নে আৰু এনেই এইটো কোৰ্সটো বন্ধ কৰি দিলা হয় তেনেকুৱা এতিয়ালৈকে কোনো কথা হোৱা নাই আছিল কিন্তু বন্ধ কৰা এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা নটিছো অহা নাই বা হোৱাও নাই তেনেকুৱা বন্ধ দিলে ঠিক আছে এই মহাপুৰুষজনলৈ এই কথাখিনি গ'ল ঠিক আছে এতিয়া নেক্সট কথাটো কৈছোঁ মই আৰ্টছ পাৰ্টটোত আনৰিজাৰ্ভৰ 48 আৰু 41 এনেকৈ ওবিসি বা এমওবিসি 38 39 বহুখিনি কম যদি তোমাৰ 40 আহিছিল হা কামৰূপৰখিনি কৈছোঁ দেই যদি 40 আহিছিল তোমালোকে অন্ততঃ পাই আছা থাৰ্ড ৰাউণ্ডত হয়নে আৰু এসটিপি তোমালোকে কৈছোঁ 34 37 অন্ততঃ তোমালোকে যদি 35 পাই আছিলা বা 38 মান পাই আছিলা তেতিয়া তোমাৰ নামটো আহিছে ইয়াত হয়নে নহয় সেইকাৰণে কৈছোঁ এতিয়াও আশাটো এৰি নিদিবা যদি তোমালোকে এতিয়া কাউণ্ট কৰিব পাৰিছা বা কৰবাৰ ভিডিঅ'ৰ পৰা চাই হ'লেও যদি এতিয়া পেপাৰখন পাই পেলাই যদি কাউণ্ট কৰিছা বিয়া একদম আৰু যিসকলে কাউণ্ট কৰা নাই তোমালোকে নকৰিবা কাউণ্ট একেবাৰে কাউণ্টে নকৰিবা তোমাৰ ৰিজাল্ট চাব যিদিনা 28 তাৰিখে দিবতো সেইদিনা তোমাৰ ৰিজাল্ট ভালে হ'ব নেক্সট আমি যিখিনি আছে এতিয়া মই বিচি কামৰূপটো ক'লোঁ এতিয়া মই লাষ্ট তোমালোকক আৰু তিনিখনমান ডিস্ট্ৰিক্ট কৈ দিওঁ কৰিমগঞ্জত কি হয় সায়েন্স পাৰ্টটোত কেৱল 31 হা আনৰিজাৰ্ভৰ 31 আৰু 40 মান কৈছে ওবিসি এমওবিসি 28 23 এইখিনি চাচোন তোমালোকে এটা ইয়াৰ পৰা অনুমান কৰিব পাৰিবা তোমালোকৰ আছে 30 এতিয়া তোমাৰ
কৰিমগঞ্জত যিসকলে চাই আছে সেইসকলে কমেণ্ট কৰিবা তোমালোকৰ বাবে কৈছোঁ যিসকলে 30 পাইছিলা 28 23 আহিছেতো বহুখিনি ডাঙৰ কথা এইটো হা আৰু য'ত নেকি এইবিলাক জিৰ' হৈ আছে সেইবিলাক চিট ফুল হা চিট ফুল কিন্তু কাৰ্বি বোৰ্ডত চিট ফুল নহয় এইটো তেনেকুৱা নহয় কোনো এইটো তেনেকুৱা নহয় SC 39 ঠিক আছে EWS 44 এজত 11 মাত্ৰ চা 11 মাত্ৰ 11 হৈ আছে 29 আনৰিজাৰ্ভৰ আৰ্টছ আৰু কমাৰ্চ কেটেগৰীৰ 25 26 ঠিক আছে SC 25 28 SDP STH 0 দেই তাৰমানে ফুল চিটটো ফুল হৈ গ'ল PWD ইয়াত 0 চিট ফুল EWS 26 24 ঠিক আছে হা আৰু দুটামান বহুখিনি কথাই আছে তোমালোকক ক'ব তোমালোকে শেষলৈকে ভিডিঅ'টো চাব সকলো কথা বুজি পাব কোকৰাঝাৰৰ জিলাত সায়েন্স কেটেগৰী OBC বা MOBC আনৰিজাৰ্ভটো একেবাৰে নাই ইয়াত বাৰু OBC বা MOBC 44.50 তোমালোকে ইয়াত চিট ফুল মানে এইটো এই মানে বেয়া নিজৰ যিখিনি তোমালোকে নাম্বাৰ পাইছা সেইখিনিক লৈ এতিয়া কোনো ধৰণৰ সংকোচ নকৰিবা কাৰণ এইখিনি থাৰ্ড ৰাউণ্ডৰ হয় তোমালোকৰ যদি 30 আহিছে সেকেন্ড ৰাউণ্ডতে তোমালোকৰ আহিয়ে যাব ঠিক আছে এতিয়া তোমালোকে গমেই পাইছা ইয়াত কিমানখিনি কম হৈছে 23 25 কত 25 এইটো আছে কত 22 আহিছে কত 26 আহিছে তোমালোকে 21 কত আহিছে চা তোমালোকে গমেই পাইছা এইটো 21 আহিছে 21 আহিছে এইটো 22 আহিছে এইটো 26 আহিছে এইটো 25 আহিছে 31 আহিছে আৰু কিবা তোমালোকক ক'ব লাগে নেকি আৰু বেলেগকৈ নালাগে নহয় তোমালোকৰ বহুখিনি নাম্বাৰ আগত আছে গম পাইছানে আৰু যিসকলে মোক কমেন্ট কৰি আছে মই 37 বা 40 পাইছো পাম নে নাই মই OBC পাব সকলোৱে পাব তোমালোকে যিখিনি নেকি এতিয়া 30 প্লাস পাইছা তেওঁলোকতো 100% আৰু কিন্তু এটা কথা দেই ডিস্ট্ৰিক্টখনৰ লগতো কথা আছে আৰু তাৰ লগত ইনষ্টিটিউটখনৰো কথা আছে কিমানখিনি কাটঅফ গৈছে সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব হা মই কৈ আছো নগাঁও এতিয়া নগাঁও থাৰ্ড ৰাউণ্ডটোত কি হৈছে আনৰিজাৰ্ভৰ সায়েন্স কেটেগৰীৰ বা সায়েন্স ষ্ট্ৰীমটোৰ 52 41 36 17 মাত্ৰ 17 চাও মাত্ৰ 17 পাই আছে আৰু কিবা ক'ব লগা আছে নেকি মাত্ৰ 17 পাই আছে হা মাত্ৰ 17 পাই আছে 17 আৰু কি লাগে কও তোমালোকে কও আৰু কি লাগে হা ইয়াৰ পিছত সায়েন্স কেটেগৰী কৈ আছো যিখিনি লৈছে সেইখিনি কৈ আছো হা EWS টো 26 মাত্ৰ 26 হা আৰু কিবা লাগে আৰু আৰ্টছ কেটেগৰীৰ আনৰিজাৰ্ভৰ 43 37 34 36 হা যিসকলে 40 প্লাস পাই আছে তোমালোকৰটো বহুত ভাল খবৰ হা তোমালোকৰ বাবে আৰু STP 33 হা আৰ্টছ কেটেগৰী কৈছো হা আৰ্টছ আৰু কমাৰ্চ আদাৰ্স মানে হল কমাৰ্চে পৰিব 39 এইটো 2 এটা তোমালোকৰ বাবে কিবা নাম্বাৰ নেকি এইটো 2.75 এইটো কিবা নাম্বাৰ নেকি মোৰো মানে হাহিতা উঠিছে বাৰু কিন্তু এটোৱে সিদ্ধান্তৰ সত্য আৰু এনে কোনো ডাটা কৰ পৰা কোনেও এনে বনাই নিদিয়ে আৰু তোমালোকে ভাবিছা নেকি এইটো অফিচিয়েল নহয় বুলি তোমালোকে অফিচিয়েল ওয়েবসাইটত গৈ চাব পাৰিবা নিচে ঠিক আছে আৰু চেনেলত আছে বাৰু মানে ডাঙৰ অসমৰ ভিতৰত নৰ্থ ইষ্টৰ এইটোৱে তোমালোকে চাব পাৰিবা 17 আছে চা ইয়াত 25 আছে আৰু কিবা ক'ব লাগে তোমালোকক এটা নেক্সট নলবাৰী আটাইতকৈ কম যোৱা ডিস্ট্ৰিক্টখন মই তোমালোকক কৈ দিছো হা আটাইতকৈ যোখিনি নেকি গোটেইখিনি কম গৈছে কাটঅফটো সেইখিনি মই তোমালোকক চাব যত্ন কৰিছো হা যাতে তোমালোকৰ কোনো ধৰণৰ সংকোচ নহয় যে মোৰ গোটেইখিনি কম নাম্বাৰ হা কম নাম্বাৰ পাই আছো ইয়াত এটা কম আছে হা মই 21 দেখা পাইছো 21 21 STH ৰ পিছত ইয়াত আছে আকৌ তোমাৰ 21 ইয়াত 21 আনৰিজাৰ্ভৰ সায়েন্সৰ ঠিক আছে সৰি OBC বা MOBC এতিয়া মই তোমালোকক আকৌ বৰপেটালৈ আহো হা বহুতে মানে কি হয় বৰপেটাটো পটখানতে কৈ দিয়াৰ ফলত বেয়া পায় বহুতে মানে বৰপেটাৰ পৰা নহয় তেওঁলোকে মানে অকমান বেয়া পায় আৰু এই কামটো যে নহওক মই এতিয়া বৰপেটাত এখানে ক'ব লগা হয় বহুখিনি ইনষ্টিটিউট আছে ইয়াত এতিয়া থাৰ্ড ৰাউণ্ডত যিমানখিনি কম গৈছে মানে বহুখিনি কেণ্ডিডেটে ভাল পাব যে ইমানখিনি কম গৈছে এই ডিস্ট্ৰিক্টখনত হয়নে 14 হা অলপ আগত 2.75 কত কোনখন ডিস্ট্ৰিক্টত পাই গৈছিলো হেতু বহুত কম হয় দেই কিন্তু এটো 12 22 ঠিক আছে গোটেইখিনি কম হয় আৰু তোমাৰ 25 19 21
28 22 28 গোটেইখিনি কম হয় না এতিয়া তোমালোকক মেজৰ দুটামান কথা কওঁ মই বহুখিনি ভাল কথাই ক'বলৈ গৈ আছোঁ তোমালোকক ৰবা হা মইখিনি মুছিলো বাৰু হৈ গৈছে এতিয়া তোমালোক বহুখিনি ভাল কথা কম যিসকলে নেকি 2025 বৰ্ষত হা যিসকলে নেকি 2025 বৰ্ষত যিসকলে নেকি 2025 বৰ্ষত 40 প্লাছ পাই আছা তোমালোকক এটো OBC বা MOBC কৈ আছো হা তোমাক OBC বা MOBC কথা কৈছো এটো OBC কথা কৈছো মই তোমালোকক এই OBC বা MOBC হা এটো M টো কৰিছো আৰু বাকিখিনি লিখিব মানে দিগদাৰ হ'ব নেক্সট ইজ জেনাৰেলৰ যত নেকি তোমালোকে 45 বা 50 প্লাছ পাই আছা তেতিয়ালে তোমালোকে চিন্তাই কৰিব কোনো কথা নাই আৰু দৰকাৰ নাই তোমালোকৰ ইয়াত তোমালোকৰ নাম আহিব ঠিক আছে এটা নেক্সট পাৰ্টটো কম তোমালোকক মই মোৰ নইজ যেটো নেকি নইজ সাউন্ড বহুখিনি আহিছে দেই তোমালোকে ইগনোৰ কৰিবা এইবিলাক এতিয়া মই ST যোনখন ডিস্ট্ৰিক্টে নহওক যি ইনষ্টিটিউট নহওক তোমালোকক যেটো নেকি ম্যাক্সিমামটো কৈছো মই মিনিমাম কোৱা নাই ম্যাক্সিমাম কৈছো ঠিক আছে STP হওক H হওক যি নহওক 35 প্লাছত তোমালোকে পাই আছা যিখন ডিস্ট্ৰিক্টে নহওক আৰু যেটো ক্যাটাগৰী নহওক বাস যেটো ষ্ট্ৰীমে নহওক তোমালোকে যে 35 প্লাছ পাই আছা ST তোমালোকে অসমৰ যিখন ডিস্ট্ৰিক্টে নহওক বা যিখন ইনষ্টিটিউটে নহওক যেটো ষ্ট্ৰীমে নহওক সায়েন্স আৰ্টস কমাৰ্চ যি নহওক তোমালোকে পাই আছা ঠিক আছে এতিয়া মই ক'ব বাকি আছে SC হা ৰব দেই তোমালোকে কৈ আছো এতিয়া মই ক'ব বাকি আছে SC EWS আৰু PWD হা PWD এটা ক'ব বাকি আছে যে নহওক মই বৰ্তল দিগদাৰ হয় যিবিলাক লিখিবা এইবিলাক চাই লবা দৰকাৰ নাই তোমালোকে মাত্ৰ যিখিনি মেইন পইণ্ট মেজৰ এইবিলাক তোমালোকে চাই লবা হা যিকিটাকে মই মেজৰ কথা ক'বলৈ গৈ আছো এইখিনি চাবা তোমালোকে এটা SC তোমালোকে যদি 38 to 40 দেই মই ম্যাক্সিমামটো লৈছো 38 to 40 বা 35 to 40 মানত তোমালোকৰ 100 প্লাস মানে 100% তোমালোকে পাবা এটা নেক্সট তোমালোকক কৈছো মই EWS টো তোমালোকে যদি 32 100% তোমালোকে ইয়াত পাবা 32 যদি পাই আছা মই অলপ আগতে কৈ গেলো অসমৰ যিখন ডিস্ট্ৰিক্টে নহওক যি ইনষ্টিটিউটে নহওক যোনখন ডিস্ট্ৰিক্টৰ যি ইনষ্টিটিউটে নহওক তোমালোকে পাই আছা ঠিক আছে এতিয়া লাষ্টটো কৈ আছো মই PWD হা PWD তোমালোকে 28 20 পুৰা 28 মই ম্যাক্সিমাম কৈছো মিনিমাম কোৱা নাই ম্যাক্সিমাম কৈছো মই হা ম্যাক্সিমাম খিনি কৈছো তোমালোকক ইমানখিনি তোমালোকে পাই যাবা এটা মেইন কথাটো হ'ল তোমালোকে যেতিয়া এতিয়া কাউন্সেলিং হ'ব কাউন্সেলিংত কেনেকৈ কৰিবা বা কি কৰিবা এইখিনি কথা কৈছো মই তোমালোকক কাউন্সেলিংত এনেকুৱা তোমালোকে মই এটা ভিডিও বনাই দিম তোমালোকৰ বাবে কাউন্সেলিংত বা কেনেকৈ কৰিলে কি হ'ব কি নহয় সকলোখিনি মই তোমালোকক বনাই দিম বাৰু প্ৰথম কথা হা মই তোমালোকক বনাই দিছো প্ৰথম কথা ডিস্ট্ৰিক্টখনত এটো ডিস্ট্ৰিক্ট বুলি লিখিছো মই এটো ইনষ্টিটিউট বুলি লিখিছো হা ইনষ্টিটিউট আৰু এটো কাট অফ লিখিছো হা মই এটো কাট অফ লিখিছো কাট অফ প্ৰথম চাব লাগিব ডিস্ট্ৰিক্টখনত তোমালোকে কোনখনত কৰিছিলা হা ডিস্ট্ৰিক্টখনত কোনখন ডিস্ট্ৰিক্টত কৰিছিলা এটো মনত আছে বা তোমালোকে জানাই এতিয়া তাৰ যেটো কি ইনষ্টিটিউট হয় ইনষ্টিটিউট তোমালোকে যেটা ডিস্ট্ৰিক্টখন টু চেঞ্জ কৰিব নোৱাৰে যেতিয়া আমি বা তোমালোকে বা কাউন্সেলিং কৰিবা হয় না ডিস্ট্ৰিক্টখন টু চেঞ্জ কৰিব নোৱাৰা এটা কাউন্সেলিংটো তোমালোকে কৰিব পাৰে তোমালোকৰ হাতত আছে তোমালোকে নে হোস্টেল থকা কলেজ নিৰ্বাচন কৰা নে হোস্টেল নথকা কৰা নে কোনোবা আন সুবিধা থকা কলেজ এখনত কৰা তোমালোকৰ কথা এটো হয়তো তোমালোকে কাউন্সেলিংটো প্ৰাইভেটত কৰি দিব পাৰা হা বহুখিনি ইয়াত তোমালোকে যেতিয়া মই এটা ভিডিও দিম হয়তো মই 2-3 দিন মানৰ পিছত দি দিম এটা ভিডিও এটো ভিডিও তোমালোকে চাই ল'ব পাৰিবা এটো মই তোমালোকক জাস্ট মেইন মেজৰ ফেক্টৰটো কৈ আছো যিখিনি নেকি ইনষ্টিটিউট হয় এইখিনি তোমালোকে চেঞ্জ কৰিব পাৰিবা কিন্তু আৰু তোমালোকে চাই ল'ব লাগিব কোনখন ইনষ্টিটিউট প্ৰথম মোৰ ক'বাত প্ৰনাউন্সিয়েচন অকমান ভুল হ'ব পাৰে দেই একো নাই মেইন কথাখিনি শুনি ল'ব
কোনোবা এখন ইনষ্টিটিউট কি হয় 2024 বৰ্ষত বহুখিনি কাট অফ কম গৈছে হা কম যোৱা কাট অফ মানে যিখিনি ইনষ্টিটিউট আছে সেইখিনি তোমালোকে সিলেক্ট কৰিবা সেইখিনিতে তোমালোকে কাউন্সেলিংটো কৰি দিবা যদিহে তোমালোকে বেছি কাট অফ যোৱা যদি এখন ইনষ্টিটিউট বিচাৰি লোৱা তেনেহলে তোমাৰ অকমান দিগদাৰ যায় কোন সকলো দিগদাৰ আছে যি সকলে 40 পাই আছে তেওঁলোকৰ অকমান দিগদাৰ আছে দেই যে নহক এসটি ওবিসি জেনেৰেল যে নহক তোমালোকক কৈছো সকলোৰ বাবে কৈছো তোমালোকক অকমান দিগদাৰ আছে তোমালোকে কম কাট অফ যোৱা এখন ইনষ্টিটিউট বিচাৰি লবা ইয়াত কাট অফৰ কথাটো এই কাৰণে আনিছো যে তোমালোকে কম কাট অফ যোৱা হা মই কমখিনি গোটেইখিনি 25% কৈ দিছো হা যত নেকি 25% ৰ তলত গৈছে এটো ম্যাক্সিমাম কথা কৈছো যত নেকি 25% ৰ তলত গৈছে সেই ইনষ্টিটিউটবোৰ তোমালোকে বাছি লবা ঠিক আছে the main major problem তা কৈছো তোমালোকৰ যেটা মত নেকি কাউন্সেলিং হ'ব হা কাউন্সেলিং হোৱা সময়ত কি হ'ব তোমালোকৰ বহুখিনি হাবাদাৰি খাবা তোমালোকে মই কোনখানত কাউন্সেলিং কৰিম নে মই ডাইটখনতে কৰি দিও নেকি নে মই বৰপিটাৰ আন কিবা বেলেগ এখন কলেজতে কৰি দিও নেকি বা মই প্ৰাইভেটতে কৰি দিও নেকি এনেকুৱা বহুখিনি চিন্তা তোমালোকৰ মানে সেইখিনি চিন্তা মই তোমালোকক গুছাই দিছো বা আতৰাই দিছো এইখিনি প্ৰবলেম তোমালোকে প্ৰথম চাবা যত নেকি 25% বা 25 কাট অফ কম গৈছে যিখন ইনষ্টিটিউট হা সেইখনতহে তোমালোকে কৰিবা অন্যথা যদি কৰা তোমালোকে যদি নাম্বাৰ বেছি আছে কোনো কথা নাই যদি কম আছে তেনেহলে তোমাৰ বহুখিনি প্ৰবলেম হ'ব পাৰে হয়তো তুমি সিটটো নাপাবও পাৰা হয়নে শুদ্ধ কথা বা মই সঁচা কথা এটা কৈছো আৰু নেক্সট কথাটো হৈছে তুমি যদি বা জেনেবা কোনোবা এজন কম্পিউটাৰ দোকানীয়ে তোমাক অনলাইনটো কৰি দিছিলে যিখনত ডিস্ট্ৰিক্টত তুমি দিবা লাগিছিল সেইখনত তুমি তোমাৰ দিয়া নহল সেইখন ডিস্ট্ৰিক্টত এখনহে ইনষ্টিটিউট থাকিলে তেনেকুৱা হলে তোমাৰ নিজৰ হিটো বহুখিনি ভুল কৰি বিলালা তুমি নিজে এবাৰ অনলাইন কৰা আগতে নিজে অকমান ভাবি চিন্তি চাব লাগে আৰু কিছুমান বস্তু বিচাৰিও লব লাগে ঠিক আছে এটো নিজৰ প্ৰবলেম হ'ব যি সকলে নেকি কম নাম্বাৰ পাই আছা লগতে সেই ডিস্ট্ৰিক্টখনৰ বেছিকৈ অনুষ্ঠান বা প্ৰতিষ্ঠান নাই হয়নে তেতিয়া হলে তোমাৰ বহুখিনি প্ৰবলেম হ'ব পাৰে ঠিক আছে আৰু কাউন্সেলিংৰ সময়ত তোমালোকে আটাতকৈ কম যোৱা কাট অফ যিখিনি নেকি ইনষ্টিটিউট গৈছে সেইখিনিয়ে তোমালোকে সিলেক্ট কৰিবা অন্যথা যদি কৰা যদি নাম্বাৰ কম আছে তেনেহলে একেবাৰে পোৱাটো চান্স নাই ঠিক আছে আগৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো তোমালোকে মানি লুৱা ঠিক আছে দেন নেক্সট কথাটো তোমালোকক কও এতিয়া মই থৰা হল 30 পাই আছো মই গভৰ্ণমেন্টত পাম নে অন্যথা ব্যক্তিগত বা প্ৰাইভেটত মই ডিএলএড সিট পাম তোমালোকে ডিএলএডত গভৰ্ণমেন্ট প্ৰাইভেট আৰু বুলি কোৱাটো দুটা আমাৰ পাৰ্ট দুটা হ'ব এটো এ হ'ব আৰু এটো বি পাৰ্ট ঠিক আছে এ পাৰ্ট বেলেগ আৰু বি পাৰ্ট বেলেগ হয়নে এ পাৰ্টত যেতিয়া আমাৰ কম্পিটিশনটো বেছি হ'ব তেতিয়া হলে হয়তো 50 কাট অফ যাব পাৰে হয়নে যদিহে আমাৰ যদি প্ৰাইভেটত 20 যাব পাৰে হয়নে নহয় ইয়াৰ পৰা আমি একো অনুমান নাপাব পাৰো আৰু যদিবা তুমি এন্ট্ৰেন্স এক্সামটো দিছিলা হয়তো তুমি 2 হে পাইছা পৰীক্ষাটোত তেতিয়া হলেও তোমালোকে প্ৰাইভেটটোত পাব পাৰা হয়নে এই প্ৰাইভেটটোত এটো জি মানে হল গভৰ্ণমেন্ট পি মানে হল প্ৰাইভেট হা পি মানে প্ৰাইভেট জি মানে গভৰ্ণমেন্ট হয়তো তুমি 2 নাম্বাৰটো থ্ৰু দিও এই প্ৰাইভেট এখন অনুষ্ঠানত পাব পাৰা হয়নে অথবা তুমি 50 পাইছা তেতিয়াও হয়তো তুমি গভৰ্ণমেন্ট কলেজখনত নাপাবও পাৰা মেইন কথাটো এইটো সেই কাৰণে মই তোমাক বাৰে বাৰে কৈ আছো যদিহে তোমালোকে এতিয়াও কাউন্ট কৰিছা কিমানখিনি এটেন্ড কৰিব পাৰিলা বা কিমানখিনি নাম্বাৰ পাৰিছা এটো ধৰিব পাৰিছা নহয় সেইখিনি ভিতৰত বা সেইখিনি আন্দাজ লৈ তোমালোকে এটা অনুমান কৰি ফেলে তোমালোকে যিখন নেকি ডিস্ট্ৰিক্টত একেবাৰে যিখন ইনষ্টিটিউট যিখন ডিস্ট্ৰিক্টত গোটেইখিনি কাট অফ কম যোৱা সেইখনহে তোমালোকে কাউন্সেলিংত সিলেক্ট কৰিব পাৰিবা অন্যথা যদি তোমালোকে কৰা কি হ'ব নাপাব পাৰা ঠিক আছে কাউন্সেলিং নাপাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি ভিডিওটোৰ পৰা কিবা শিকিব পাৰিছা এনে হলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলত যদি তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা তেনে হলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াৰ যদি তোমালোকক পিডিএফটো
প্ৰয়োজন হয় বা আছে তোমালোকে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ এই PDF-টো ল'ব পাৰিবা গোটেইখিনি আছে অল ডিষ্ট্ৰিক্ট থাৰ্ড ৰাউণ্ড হয় এইটো আৰু মই সেকেন্ড ৰাউণ্ডটো নেক্সট ভিডিঅ'ত তোমালোকক দি দিম কিমান গৈছিলে প্ৰথম যেটো ভিডিঅ' তোমালোকে চোৱা নাই হেতু ভিডিঅ' চাবা ফাৰ্স্ট ৰাউণ্ডৰ হয় এইটো থাৰ্ড ৰাউণ্ডৰ সেকেন্ড ৰাউণ্ডটো মই নেক্সট ভিডিঅ'ত তোমালোকক দি দিম ঠিক আছে বহুখিনি তোমালোকে এক্সপেক্ট কৰিব পাৰিবা আৰু এইখন কোৰ ডিস্ট্ৰিক্টৰ হেতু চাই লোৱা ডিমা হাছাও ডিস্ট্ৰিক্টৰ হয় কিমানখিনি 19 20 গৈছে 14 গৈছে গোটেইখিনি তোমালোকৰে চাই ল'ব পাৰিবা ঠিক আছে আৰু ডেসক্ৰিপচনত মই টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিম আৰু মই স্ক্ৰিনতো QR কোডটো দি দিম ইয়াৰ পৰাও জইন হ'ব পাৰিবা আৰু নেক্সট ভিডিঅ'ত আহি আছো সেকেন্ড ৰাউণ্ডৰ লৈ ফালে আৰু বহুখিনি কাউন্সেলিংৰ কথা গুৰুত্বপূৰ্ণ কথা মই তোমালোকক জনাই দিম ধন্যবাদ থ্যাংক ইউ